নমস্কাৰ বন্ধু বান্ধৱীসকল ফাইনেলি ডিএইচএছ ডিএমই আয়ুষ এই গোটেইকেইটা বিভাগৰ যিমানখিনি টেকনিক্যাল পোষ্ট আছিলে সেইখিনি পোষ্টৰ এডমিট কাৰ্ড মুকলি কৰি দিলে আৰু 12 তাৰিখৰ এক্সামৰ এডমিট কাৰ্ড বিলাকত এতিয়া 100 মাৰ্কছৰ এই এক্সামটোৰ অফিচিয়েল সিলেবাস সমুকৈ উল্লেখ কৰিছে তো ভিডিওটোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম প্ৰথমতে ভিডিওটো লাইক কৰিব আৰু এডমিট ডাউনলোড কৰিবৰ কাৰণে ডেসক্ৰিপচনৰ লিংকৰ পৰা আপোনালোকে আমাৰ ওয়েবসাইট educationforassam.com লৈকে আহিব আৰু ইয়াতে একেবাৰে তলত এডমিট ডাউনলোডৰ ডাইৰেক্ট লিংকটো দি দিছো তো ইয়াতে এডমিট ডাউনলোড লিংক এতিয়া अवेलेबल হৈছে আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক আৰু লগে লগে জাস্ট আপোনাৰ মোবাইল নাম্বাৰটো এপ্লিকেশন নাম্বাৰ মনত নাথাকিব পাৰে মোবাইল নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো বহুৱাই ডাউনলোড এডমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এডমিটখন ওলাই যাব আৰু সেইখন পিডিএফ হিচাপে সেভ কৰি ৰাখক তাৰ পাছত আপোনালোকে প্ৰিন্ট আউট কৰি লব আৰু আমি টেকনিক্যাল পোষ্ট বিলাকৰ বাবে অফিচিয়েল সিলেবাস কভাৰ কৰাকৈ দুখন পিডিএফ বনাইছিলো যত টেকনিক্যাল প্ৰশ্ন উত্তৰ আমি অন্তৰ্ভুক্ত কৰিছিলো বহু কেন্ডিডেটে আপত্তি কৰিছিল যে এক্সামত টেকনিক্যাল প্ৰশ্ন আহিব কিন্তু এতিয়া এডমিটত যেটো দেখা গৈছে যে টেকনিক্যাল কুৱেশ্যনৰ কোনো উল্লেখ নাই তো আপোনালোকে যদি এই দুখন কিনি লব বিচাৰে ইংৰাজী মাধ্যমৰখন 135 টকাত আমাৰ ওয়েবসাইটৰ পৰা কিনিব পাৰে অসমীয়া মাধ্যমৰখন 145 টকা ডেসক্ৰিপচনত লিংক দি দিছো অথবা assamgkpdf.com ভিজিট কৰিব আৰু যদি অফাৰ লাগে আপোনালোকে 99 रुपीजत किनि लব পাৰিব আমাক যদি হোৱাটসঅ্যাপ কৰে ডাইৰেক্ট কিউআৰ পে কৰিব লাগিব তেতিয়া আমি 99ত প্ৰভাইড কৰি দিম আৰু নন টেকনিক্যালৰ বুকো আছে ডেসক্ৰিপচনত সকলো লিংক দি দিছো তো এখন এডমিট আপোনালোকে চাব পাৰে 12 জানুৱাৰী 2025 ত এক্সামটো 11 বজাৰ পৰা 12:30 লৈকে এখনৰ এক্সাম চেণ্টাৰটো জালুকবাৰীত দিছে আৰু ইয়াতে এই ক্যান্ডিডেট জনে যেটো পোষ্টৰ বাবে এপ্লাই কৰিছে হেতু উল্লেখ আছে অক্সিলাৰি নাৰ্স মিডৱাইফ এইটো উল্লেখ আছে আৰু তাৰে তলত গোটেই ইনষ্ট্ৰাকচন খিনি আছে আৰু এডমিটখন লাগিবই লগতে আপোনালোকে এটা আইডি প্ৰুফ ভোটাৰ আইডি পান কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো আৰু লগতে দুকপি পাসপোৰ্ট কালাৰ পাসপোৰ্ট ফটো লৈ যোৱাটো উচিত হ'ব হেতু ইয়াতে যেহেতু লৈ যাব দিছে আৰু নেক্সট ইয়াতে প্লিজ নোট দ্যাট টোটাল মাৰ্কস অফ ৰিটেন এক্সাম 100 নম্বৰ থাকিব এই এক্সামটোত সময় দিব 1.5 ঘণ্টা সকলোবিলাক এমসিকিউ হ'ব মাল্টিপল চইচ কোৱেশ্চন আৰু 50টা প্ৰশ্ন থাকিব প্ৰতিটোতে এটা প্ৰশ্ন 2 নম্বৰ কৈ থাকিব 50টা প্ৰশ্নত 1 নম্বৰ কোনো নিগেটিভ মাৰ্কিং নাথাকে আৰু কৈছে 5 নম্বৰ পইণ্টত চাও কোৱেশ্চন শেল বি অন জেনাৰেল নলেজ ইংলিশ অৰ্থাৎ ইংলিশ গ্ৰামাৰ সায়েন্স এন্ড ম্যাথছ অফ ক্লাস 10 স্ট্যান্ডার্ড অৰ্থাৎ এই কিটা টপিকৰ ওপৰতে প্ৰশ্ন আহিব টেকনিক্যাল কুৱেশ্যনৰ কোনো উল্লেখ নাই তো এইখন এডমিট আপোনালোকে দেখিছে এএনএম অৰ্থাৎ নাৰ্ছৰে হয় আৰু এই নাৰ্ছৰ এডমিটখনত ডাইৰেক্টলি উল্লেখ কৰিছে কোনো ধৰণৰ টেকনিক্যাল প্ৰশ্ন নাই এইখিনি জিকে ইংলিশ গ্ৰামাৰ সায়েন্স আৰু ম্যাথছ ইয়াৰে ওপৰত প্ৰশ্ন আহিব গোটেইখিনি সিলেবাস কভাৰ হোৱাকৈ আমি পিডিএফ বিলাক প্ৰস্তুত কৰিছিলো কিন্তু মাজতে বহুতে আপত্তি কৰিছিল যে টেকনিক্যাল কুৱেশ্যন আহিব তো তেনে ক্ষেত্ৰত আমি যিমানখিনি সম্ভৱ হয় টেকনিক্যাল কুৱেশ্যন এড কৰিছিলো কিন্তু এতিয়া এডমিটত দেখা অনুসৰি টেকনিক্যাল কুৱেশ্যন নাহে সো আপোনালোকৰ সিদ্ধান্ত এটো এডমিটত উল্লেখ কৰা কথাটোৱে মই আপোনালোকক কৈছো আপোনালোকে এতিয়া টেকনিক্যাল কুৱেশ্যন পঢ়িব পাৰে বা পঢ়া এৰিব পাৰে জিকে ইংলিশ গ্ৰামাৰ সায়েন্স আৰু ম্যাথছ ষ্টাডি কৰিলে হৈ যাব বুলি ভাবো মই এইকেদিন তো আপোনালোকক ইয়াৰ আগতে মই কৈছিলো যে 2022 চনৰ যেটো স্বাস্থ্য বিভাগৰ এই গোটেইখিনি বিভাগৰ টেকনিক্যাল পোষ্ট আছিল তাতেও কোনো ধৰণৰ টেকনিক্যাল প্ৰশ্ন দেখা যোৱা নাছিল কিন্তু 2024 ত ডিএমইৰ ষ্টাফ নাৰ্ছৰ পেপাৰ এখন হৈছিল জানুৱাৰী মাহত সেইখনত টেকনিক্যাল কুৱেশ্যন আছিল তো তেনে ক্ষেত্ৰত টেকনিক্যাল কুৱেশ্যন আমি কিছুমান এড কৰিছিলো তো এতিয়া টেকনিক্যাল কুৱেশ্যন নাহে বুলি যেহেতু কৈছে তো আপোনালোকে নপঢ়িলেও হৈ যাব তো ভিডিওটো এইখিনি লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ